নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰত। আৰু ভঙা মন্দিৰত আজি বাঙালী পৰিষদ অসমে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও আঞ্চলিক সমিতিৰ সহযোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতলোকে ইউনুছ চৰকাৰ মুৰ্দাবাদ, বাংলাদেশ চৰকাৰ হাই হাই শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু এনেদৰেই তেখেতলোকে ইউনুছ চৰকাৰৰ বিৰুদ্ধে আজি শ্লোগান দিয়া পৰিলক্ষিত হৈছে, কিয়নো বিগত কেইদিনমানৰ পূৰ্বে বাংলাদেশত এগৰাকী হিন্দু যুৱকক মৰিয়াই হত্যা কৰি গছত ওলমাই অগ্নিসংযোগ কৰা হৈছিল। আৰু এই ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বাঙালী পৰিষদ অসমে। আৰু এনেদৰেই বাঙালী পৰিষদ অসমে মৌলবাদী গো বেক দিয়া পৰিলক্ষিত হৈছে। আৰু তেখেতলোকে মৌলবাদী গো বেক দি আজি এনেদৰে শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু মৌলবাদী গো বেক, ইউনুছ চৰকাৰ হাই হাই বিভিন্ন শ্লোগান দিছে। আজি তেখেতলোকে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব শ্লোগান দিছে। আৰু ইয়াতে আছে বাঙালী পৰিষদ অসমৰ কেন্দ্ৰীয় নেতা, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম আজিৰ কাৰ্যসূচীৰ বিষয়ে। কি ক'ব আজিৰ প্ৰতিবাদৰ বিষয়ে? আজি প্ৰতিবাদৰ বিষয়ে কম চাওক, মা ভনী আই, আজি বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ স্বতঃস্ফূৰ্তভাৱে মনের দুখেৰে ওলাই আহিছে। বাংলাদেশত যি হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে আজিৰ দিনত আমি ছ'চিয়েল মিডিয়াৰ যোগেদি পাই আছোঁ। আজি বহুত বছৰৰ পৰাই হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, কিন্তু আজি ইউনুছ চৰকাৰ অহাৰ পিছত, হাছিনা চৰকাৰ পতনৰ পিছত যি হিন্দুৰ ওপৰত অমানৱিকভাৱে অত্যাচাৰ চলি আছে। আজি কেইদিনমান আগত দীপু দাসক মৰিয়াই অৰ্ধমৃত অৱস্থাত গছত ওলমাই জ্বলাই দিলে। আৰু 4দিনমান আগত ছ'চিয়েল মিডিয়াৰ যোগেদি পালোঁ অমৃত মণ্ডল নামৰ যুৱক আৰু এজনকো মৰিয়াই মাৰি দিলে নিৰ্দোষী মানুহবিলাকক। আজিকালিৰ ভিতৰত আৰু ছ'চিয়েল মিডিয়াত পাইছোঁ ঘৰৰ ভিতৰত আবদ্ধ কৰি বাহিৰৰ পৰা তলা মাৰি বাহিৰৰ পৰা জুই জ্বলাই দিয়া, এনেকুৱা আমি ছ'চিয়েল মিডিয়াৰ যোগেদি পাই আছোঁ। এইটো আমি ধিক্কাৰ দিছোঁ। এনেকুৱা অমানৱীয় কাণ্ড যি হৈ আছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু আপোনালোকৰ যোগেদি মই ভাৰত চৰকাৰক অনুৰোধ কৰিম যে এইটো ভাৰত চৰকাৰে এইটো হস্তক্ষেপ কৰিব লাগে। যিহেতু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প শপত গ্ৰহণৰ পিছত সংবাদ মাধ্যমে সুধিছিলে বাংলাদেশৰ বিষয়টো, তেতিয়া ডনাল্ড ট্ৰাম্পে আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত এইটো এটা দায়িত্ব কৰিছিলে, মিডিয়াৰ যোগেদি পাইছিলোঁ। মই আপোনালোকৰ যোগেদি মোদী ডাঙৰীয়াক, ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতক দাবী জনাম এইটো হস্তক্ষেপ কৰিব লাগে অতি সোনকালে। তেওঁ পাৰিব, যিহেতু বিশ্বগুৰু তেওঁ এটা উপাধি পাইছে। যিজন মানুহে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া ইউক্ৰেইন যুদ্ধ বন্ধ কৰি আমাৰ তাতে পঢ়িব যোৱা ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰি আনিব পাৰিছে, সেইজন মানুহে ইচ্ছা কৰিলে পাৰিব। আমি দাবী জনাম আপোনালোকৰ যোগেদি এইটো তেওঁ সমস্যাটো সমাধান কৰিব লাগে। আমাৰ বাংলাদেশত থকা হিন্দু মা ভনীসকলৰ ইজ্জত বচাব লাগে। হিন্দু মানুহবিলাকৰ সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত এইটো এটা কৰিব লাগে। আজি দিনক দিনে বৃদ্ধি পাই গৈ আছে। এইটো মোদী ডাঙৰীয়াই অতি সোনকালে এটা পদক্ষেপ ল'ব লাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। হয়, ইতিমধ্যে শুনিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ আলোচনা কৰি এটা সঠিক সমাধান ওলাব লাগে, কিয়নো বাংলাদেশত এটাৰ পিছত আনটোকৈ নাৰকীয় ঘটনা সংঘটিত হৈ আহিছে। আৰু ক্ৰমান্বয়ে বাংলাদেশত নিৰ্যাতিত হৈছে হিন্দুসকল, কিয়নো বাংলাদেশত যিহেতু হিন্দুসকল সংখ্যালঘু, আৰু সংখ্যালঘু হোৱাৰ বাবেই বাৰম্বাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে। আজি এই অভিযোগ বাঙালী পৰিষদ অসমৰ। আৰু সঁচাই যেন আজি সকলোকে স্তম্ভিত কৰি এটাৰ পিছত আনটোকৈ অমানৱীয় ঘটনা সংঘটিত হৈ আহিছে বাংলাদেশত। আৰু তাৰে প্ৰতিবাদত আজি ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে বাঙালী পৰিষদ অসমে। বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও আঞ্চলিক সমিতিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াত আৰু নেতৃত্ব আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ প্ৰতিবাদৰ বিষয়ে? নমস্কাৰ। আজি আমি ধিক্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, কাৰণ কিছুদিন আগত আমাৰ হিন্দু সনাতনী সন্তান দীপু চন্দ্ৰ দাসৰ যেনেকৈ মৰিয়াই হত্যা কৰি তেল ঢালি দি জ্বলাই দিয়া হৈছিল,
তাৰে প্ৰতিবাদত আজি আমি ধিক্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে বাংলাদেশ চৰকাৰে এনেকুৱা এটা মনোভাৱ লৈছে যাতে তেওঁলোকে মানে মৌলবাদীৰ মানে চিন্তাধাৰাৰে যেন চৰকাৰ এখন চলাই আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। গতিকে মৌলবাদী চিন্তাধাৰাৰে কোনো চৰকাৰ টিকি থাকিব নোৱাৰে। তাৰ কাৰণে আমি এনেকুৱা জঘন্যতম কাম কৰিছে, তাৰ কাৰণে ধিক্কাৰ মানে কৰি শোণিতপুৰ জিলাৰ বাঙালী পৰিষদৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। গতিকে আমি এনেকুৱা ধৰণৰ যাতে ভৱিষ্যতে আৰু তেনেকুৱা জঘন্যতম কাম যাতে নহয় আৰু আমি ইয়াৰ লগতে আমি অসম চৰকাৰৰ জৰিয়তে ভাৰত চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে বাংলাদেশে হিন্দুৰ ওপৰত সুৰক্ষাৰ ব্যৱস্থা কৰে। তাৰ কাৰণে আমি আমাৰ ভাৰত চৰকাৰকো আমি অনুৰোধ কৰিছোঁ যাতে পৰৱৰ্তী সময়ত যাতে কোনো হিন্দু যদি সন্তানক যদি হত্যা কৰা হয় তেতিয়াহ'লে কিন্তু ভাৰতেও আমাৰ হিন্দু সমাজো বহি নাথাকে, এইটো আমি অনুৰোধ কৰিছোঁ। আৰু তাৰ লগতে এই কথাটো নিপাত নোযোৱাৰ আগতেই আকৌ এটা ছ'চিয়েল মিডিয়াত আকৌ শুনিব পাৰিছোঁ যে অমৃত মণ্ডল নামৰ আৰু এজন যুৱকক হত্যা কৰিছে। গতিকে এই ধৰণৰ যদি হত্যাযজ্ঞ চলি থাকে ইয়াৰ কিন্তু পৰিণতি কিন্তু ভীষণ হ'বলৈ গৈ আছে বুলি মই অনুমান কৰিছোঁ আৰু চৰকাৰক সকীয়ানি দিছোঁ যে এনেধৰণৰ হত্যাকাণ্ড যাতে ভৱিষ্যতে আৰু নহয়। হয়, ইতিমধ্যে শুনিলে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে আজি সকিয়নি প্ৰদান কৰিছে বাঙালী পৰিষদ অসমৰ নেতাকৰ্মীসকলে আৰু তেখেতলোকে কোনো পধ্যেই হিন্দু হত্যা নচলিব বাংলাদেশত এই হুংকাৰ দিছে আজি ভঙা মন্দিৰৰ পৰা। আৰু ইয়াত আছে বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলাৰ সভাপতি, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'বা আজিৰ প্ৰতিবাদৰ বিষয়ে? আজি আমি ভাঙা মন্দিৰ অঞ্চলত 4টা আঞ্চলিক কমিটি মিলি পেলাই ইয়াতে প্ৰতিবাদ কাৰ্যসূচী পালন কৰি আছোঁ। লগতে শোণিতপুৰ জিলা সমিতিও আমাৰ ইয়াত আছোঁ। আমি আৰু কিমান ধিক্কাৰ দিম, ধিক্কাৰ দি আমি হয়ৰাণ হৈ গৈছোঁ। আমি ভাৰত চৰকাৰকো কৈ আছোঁ, আপোনালোকক আমি ভোট দি পেলাই আপোনালোকক আনিছিলোঁ। গতিকে আপোনালোকে এনেকুৱা যদি সদায় কৰি থাকে আপোনালোকে কিয় একশ্যন নলয় মই বুজিব পৰা নাই, বা আমি হিন্দু মানুহখিনিয়ে বুজিব পৰা নাই। অতি সোনকালে আমি বিচাৰিছোঁ বাংলাদেশৰ ওপৰত একশ্যন ল'ব লাগে আৰু বাংলাদেশৰ চৰকাৰক উৎখাত কৰি তাৰ প্ৰত্যুত্তৰ দিব লাগে বুলি আমি দাবী জনাইছোঁ। ধন্যবাদ। কি ক'বা আজিৰ দিনটোত? নমস্কাৰ, মই ইউনিট চৰকাৰক সাৱধান কৰিবলৈ ওলাইছোঁ। আমাৰ গাত তেজ আছে, যদি তেনেকুৱা কৰি থাকে তেতিয়াহ'লে আমি কিন্তু অসমত বহি নাথাকোঁ। আমিও এদিন হ'লে জাগিম, লাগিলে মৃত্যুত বৰণ কৰিম, তথাপি কিন্তু হিন্দুক এনেকুৱা হত্যা কৰা হত্যাযজ্ঞ আমি মানি নলওঁ। আৰু ইয়াৰ লগতে মোদী চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ বাঙালী ভোটৰ কাৰণে মোদী চৰকাৰ আগবাঢ়ি আহিছে আৰু আমিও তেনেকৈ আগবাঢ়ি গৈছোঁ। কিন্তু সেই সময়ত যদি মোদী চৰকাৰে ইয়াৰ কোনো একশ্যন নলয় তেতিয়াহ'লে আমাৰ অন্তৰত বহুত দুখ পাইছোঁ। গতিকে আমি মোদী চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই হিন্দু হত্যাযজ্ঞৰ প্ৰতিবাদত আমাৰ ভাৰত চৰকাৰেও কিবা এটা প্ৰতিবাদ কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে হিন্দু হত্যা কোনো পধ্যেই সহ্য কৰা নহ'ব বুলি আজি সকলোৱে হুংকাৰ দিছে আৰু এনেদৰেই ভঙা মন্দিৰৰ পৰাই হুংকাৰ দিয়া হৈছে হিন্দু হত্যাযজ্ঞ বন্ধ হ'ব লাগিব বাংলাদেশত। আৰু যদি বাংলাদেশ চৰকাৰে বাৰম্বাৰ এনেধৰণৰ হিন্দুৰ ওপৰত নিৰ্যাতন হত্যালীলা চলায় তেতিয়াহ'লে কিন্তু বহি নাথাকে ভাৰতীয় হিন্দুসকলো। এনেধৰণৰ হুংকাৰ আহি পৰিছে। আজি কি ক'ব আজিৰ দিনটোত? হয়, আমি ধিক্কাৰ জনাইছোঁ। যি বাংলাদেশত অবৈধ ইউনিট চৰকাৰ অহাৰ পিছৰ পৰা এনেকৈ হিন্দুৰ ওপৰত নিধনযজ্ঞ আৰম্ভ হৈছে। সিদিনা 18 ডিচেম্বৰত বৰ্বৰ যি আমাৰ জাৰ্মেণ্ট কৰ্মচাৰী দীপচন্দ্ৰ দাসক অমানৱীয় বাংলাদেশৰ কট্টৰ ইছলামিক পন্থীয়ে যি মানুহ তেওঁলোকে মৰিয়াই আধা মৰিয়াই পিছত গছত বান্ধি পেলাই জ্বলাই দিছে, তাৰ বাবে আমি দুখিত হৈছোঁ। এনেকৈ যাতে অমানৱীয় কৰি তেখেতক জ্বলাই দিয়াৰ লগতে যে আমাৰ যে হিন্দুৰ ওপৰত যি নিধনযজ্ঞ আৰম্ভ হৈছে অতি সোনকালে বন্ধ কৰিব লাগিব। লগতে যে বাংলাদেশৰ যি অবৈধ ইউনিট চৰকাৰ আছে তেখেতক বৰখাস্ত কৰিব লাগিব। লগতে এনেকৈ আমি বহি নাথাকোঁ। লগতে আমাৰ চৰকাৰৰ যোগেদি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যাতে এনেকৈ যাতে আৰু কেতিয়াও এনেকুৱা যাতে হ'ব নালাগে। বাংলাদেশ চৰকাৰক আমি এই হিন্দুৰ ওপৰত নিধনযজ্ঞ বন্ধ কৰিব। লগতে দীপচন্দ্ৰ দাসৰ যি অমানৱীয়ভাৱে
নিধন কৰিছে তাৰ আমি ন্যায় বিচাৰিছোঁ মানে। হয়, ইতিমধ্যে শুনিলে হিন্দু যুৱক দীপু চন্দ্ৰ দাস এগৰাকী কৰ্মচাৰী আছিল আৰু এগৰাকী শ্ৰমিক আছিল। এজনেই আছিল উপাৰ্জনকাৰী পৰিয়ালটোৰ, আৰু এই পৰিয়ালটোৰ উপাৰ্জনকাৰী যুৱকজনক মৰিয়াই হত্যা কৰিলে। তাৰ পিছত মৃতদেহ ওলোটাকৈ গছত ওলমাই দিয়া হ'ল আৰু তাতে অগ্নিসংযোগ কৰা হ'ল। এয়াই যেন মানৱীয়তাৰ সম্পূৰ্ণ স্খলন ঘটিছে বাংলাদেশত, আৰু ইয়াকে লৈ এতিয়া জাগি উঠিছে ভাৰতীয় হিন্দু সমাজ। আৰু ভাৰতীয় হিন্দু সমাজৰ সমান্তৰালকৈ আজি বাঙালী পৰিষদ অসমে ভঙা মন্দিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু ভঙা মন্দিৰৰ পৰাই বাংলাদেশ চৰকাৰক সকিয়নি দিছে আৰু অসম তথা ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰক শিক্ষা দিয়াৰ আহ্বান জনাইছে। আৰু এনেদৰেই আজি চলিছে ধিক্কাৰ কাৰ্যসূচী, আৰু ইয়াত বৃহৎ আৰক্ষীৰ দলো মোতায়েন কৰা হৈছে। ইতিমধ্যে বৃহৎ আৰক্ষীৰ দলেও ইয়াত মোতায়েন হৈছে এই প্ৰতিবাদী কাৰ্যসূচী, এই ধিক্কাৰ প্ৰতিবাদী কাৰ্যসূচীৰ স্থলীত। আৰু ইয়াৰ পৰাই তেখেতলোকে বাংলাদেশ চৰকাৰক দিছে শেষ সকিয়নি। যদি বাংলাদেশ চৰকাৰে নিজৰ স্থিতি সলনি নকৰে তাৰ পৰিণাম দিব কিন্তু হিন্দুসকলেও বুলি আজি হুংকাৰ দিছে। আৰু এনেদৰেই আজি ভঙা মন্দিৰত চলিলে প্ৰতিবাদী কাৰ্যসূচী, আৰু মই দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ভঙা মন্দিৰৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ভঙা মন্দিৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।